কালেকশন করবে আছে কিন্তু কিয় পলাইছে পলাব লগা কিয় হৈছে কিয় পলাইছে আপুনি আপুনি কিয় পলাইছে না 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 ভিডিও আপনি কিয় ওয়েলকাম টু ভিউয়ার্স এন্ড সাবস্ক্রাইবার আজিৰ ভিডিওটো হৈছে যে নলবাৰীৰ ঘগ্ৰাপাৰত বোৰকা পৰিধান কৰি সাহায্য বিচাৰি ধৰা পৰিল হিন্দু মহিলা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আসলতে যে নলবাৰী ঘগ্ৰাপাৰত বোৰকা পৰিধান কৰি সাহায্য বিচাৰি ধৰা পৰিল হিন্দু মহিলা এই মহিলাক যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ ল'ব এইটো স্পষ্ট হৈ পৰা নাই যে হেদিন কেইদিনমান আগতে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এৰে হৈছে বুলি যেটো নিউজ বা সোশ্যাল মিডিয়াত প্ৰচাৰ চলাইছিল যিজন প্ৰচাৰ চলাইছিল তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে তে এইখিনিতে মই ক'ব ওলাইছো যে এতিয়া যে নলবাৰী ঘগ্ৰাপাৰত বোৰকা পৰিধান কৰি সাহায্য বিচাৰি ধৰা পৰিল হিন্দু মহিলা এই মহিলাজনক কি কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দ্বিতীয়টো খবৰ দিব ওলাইছো যে ইউডিএফৰ দলত কলগেছে আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় আজমিনা খাতুন আজিৰ তৃতীয়টো খবৰটো হৈছে ৰাজপথত চলিছে নাকা চেকিং যিকোনো মুহূৰ্তত ভৰিব 15,000 টকা পৰ্যন্ত জৰিমনা ব্ৰেড এনালাইজাৰ লৈ যান বাহন আৰক্ষীয়ে চলাইছে অভিযান হুৰা পায়ে সিট বেল্ট নলগোৱা চালকৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান এই মুহূৰ্তত দিবলৈছে এক গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদ অভিযানৰ মাজতে লাখ লাখ খিলঞ্জীয়া মুছলমানৰ বিহিত সিদ্ধান্ত গাঁৱত সোমাব নোৱাৰিব এটা সন্দেহযুক্ত নাগৰিক বাংলাদেশী এতিয়াৰে পৰা কোনো খিলঞ্জীয়া মুছলমানে ভক্ষণ নকৰে নিষিদ্ধ মাংস হয় এই মুহূৰ্তত আমি আৰু এক গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো যে শ্ৰীভূমিত ভয়ংকৰ ঘটনা মোল্লাৰ ঘৰত ওলাল মহিলা ঘটনাক লৈ জেৰা অব্যাহত শ্ৰীভূমি আৰক্ষীৰ উত্তপ্ত পৰিস্থিতি হৈ পৰিছে 1 আগষ্টৰ পৰা অসমৰ খিলঞ্জীয়াক দিয়া হ'ব সুৰক্ষাৰ লাইসেন্স পৰ্টেলত কৰিব লাগিব আবেদন আজি এক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ আপডেট দিয়ে যে 1 আগষ্টৰ পৰা অসমৰ খিলঞ্জীয়াক দিয়া হ'ব সুৰক্ষাৰ লাইসেন্স ব্ৰেকিং নিউজ এবাৰ দবকাত চলিব বিহিত উচ্ছেদ শীঘ্ৰেই বেদখলকাৰীক আঁতৰি যোৱাৰ নিৰ্দেশ ঘৰে ঘৰে গৈ বেদখলকাৰীক সকীয়ালে আয়ুক্ত নিজে উঠি নগলে চৰকাৰে চলাব উচ্ছেদ অভিযান ৰাজ্যৰ লাখ লাখ প্লেটৰ বাসিন্দাৰ বাবে আহি গল ভাল খবৰ এতিয়াৰে ফ্লেট ৰং কৰিবলৈ এতিয়াৰ পৰা চৰকাৰে দিব পুঁজি ৰং কৰা বৰিং কৰা পানীৰ যোগান আদিৰ বাবে চৰকাৰে আগবঢ়াব পুঁজি আবেদন কৰিলে চৰকাৰৰ পৰা লাভ কৰিব লাখ লাখ ধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ এই ঘোষণা মন্তব্য উচ্ছেদ বিচাৰি উঠি কঁপি উঠিল যোৰহাটৰ ৰাজপথ সন্দেহযোগ্য লোক বেদখলকাৰীক উচ্ছেদ কৰিবলৈ বীৰলাচি থানাৰ বিশাল প্ৰতিবাদ চৰকাৰে উচ্ছেদ নকৰিলে ব্যৱস্থা ল'ব বীৰলাচি থানায় নওগাঁ জিলাত প্ৰৱেশ হাজাৰ হাজাৰ বেদখলকাৰী গাড়ীয়ে গাড়ীয়ে নওগাঁ জিলাত প্ৰৱেশ সন্দেহজনক নাগৰিকৰ কলিয়াবৰৰ ৰাজপথত দেখা গৈছে ঘৰুৱা সামগ্ৰিক আৰু মানুহ কঢ়িয়াই নিয়া বাহনৰ হাৰি উচ্ছেদৰ পূৰ্বে উৰিয়াম ঘাটৰ পৰা পলাই আহিছে সহ পৰিয়াল ৰৌতাত বিজেপিৰ বিহিত যোগদান কাৰ্যসূচী UPPL BPF এৰি বিজেপিত যোগদান দিয়ে 500তকৈ অধিক লোকে